নমস্কাৰ মই বৰখা চহৰীয়াই আপোনালোক সকলোকে আলাভ দি কনভাৰচেশ্যন ফেচবুক গ্ৰুপলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ লাইভ অনুষ্ঠান লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি আমাৰ লগত এগৰাকী বিশেষ যুৱ প্ৰতিভা উপস্থিত থাকিব। আমি বিভিন্ন কথা পাতিম তেওঁৰ সৈতে। তেখেত এগৰাকী ভাল উদীয়মান কবি। তেখেতে বহুত ভাল কবিতা লিখে। এনেকুৱা কবিতা লিখে যিটো কবিতাই তেখেতে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত দিয়াৰ লগে লগে ইট গ'জ ভাইৰেল। তো আমি তেখেতৰ সেই ভাইৰেল কবিতাবোৰৰ ষ্টৰি শুনিম, তেওঁৰ ভাইৰেল কবিতাবোৰৰ আঁৰৰ কাহিনী আমি শুনিম। তেখেতে দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ লগতো জড়িত। কাব্যবৰ্ষাৰ তেখেত হোষ্ট। আজি আচলতে মোৰ অকণ ভয়ো লাগিছে, এগৰাকী হোষ্টক মই হোষ্ট কৰিবলৈ গৈ আছোঁ। আমি কিছু সময় পিছতে তেখেতক লগ পাম। আমি কথা পাতিম তেওঁৰ লগত আৰু আপোনালোকে আপোনালোকৰ প্ৰশ্ন হিন্দী কবিতা লগতে বেংগলী কবিতা ইত্যাদি বিভিন্ন কবিতা শুনিম আৰু লগতে তেখেতে ভাল শায়েৰী কৰে। আমি তেখেতৰ পৰা শায়েৰীও শুনিম। আপোনালোকে আপোনালোকৰ অনুৰোধবোৰ জনাব পাৰে আৰু মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে আমি নেহা থাপাৰ সৈতে সংযুক্ত হ'ম। হেল্ল' নেহা, স্বাগতম জনাইছোঁ তোমাক। Thank you. I love the conversationলৈ তোমাক Okay. স্বাগতম জনাইছোঁ। Thank you, Barsha. Whole team. Yes. মই শুনি আছো। মোৰ ভয়েসটো ক্লিয়াৰ আছে নে? মোৰ ভিডিঅ'টো ক্লিয়াৰ আছে? আছে ক্লিয়াৰ হৈছে। ইতিমধ্যে আমাৰ লগত বহুতো লোক সংযুক্ত হৈছে, বহুতে জইন কৰিছে আৰু অনুষ্ঠানৰ ভিতৰলৈ যোৱাৰ আগতে মই অকণমান তোমাৰ বিষয়ে তোমাৰ মুখেৰে শুনিম। আমি যিহেতু বহুতে জানো তোমাৰ কথা, তথাপিও তোমাৰ জীৱনৰ আৰম্ভণি, ক'ত জন্ম, ক'ত পঢ়িছা, সেইখিনি আমি জানিব বিচাৰিম। Yes, Barsha, মোক না ভিডিঅ'টো মোৰ পজ হোৱা যেন লাগি আছে, তো ঠিক আছে ন সব? মই কমেন্টটো এবাৰ চাই লৈছো, ঠিকে আছে নে? ঠিকে আছে। Fine then, fine. So, সকলোকে থাপা। মই কোকৰাঝাৰত থাকো আৰু স্কুলিংটো মই ইয়াৰে পৰা কৰিছো, BPCM বেবলেণ্ডৰ পৰা, BPCM বেবলেণ্ড ইংলিছ মিডিয়াম হাই স্কুল। কলেজ মই সায়েন্স কলেজৰ পৰা কৰিছো, মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো। মই বৰ্ষাৰে বেচৰ হয়, বাট মোৰ ইয়াৰ বেকৰ কাৰণে দিছ ইয়াৰ মই পাছড আউট হৈ যাম, hopefully. Other than that, ক'বলগীয়া মোৰ বিষয়ে তেনেকৈ একো and stage আৰু mic too is my love, if I have to say. So কিছুমান platform, not a YouTuber yet, not an anchor yet, but I am trying to be the one. কৰিছো নৱেম্বৰ মাহত, অলপমান ৰাখিব পৰা নাই right now, working on that. আৰু learn. I'm 22 years old, so this is all about me. I'm a student. Audible? Thank you, Neha. অডিবল হৈছে নে? মই এবাৰ সুধি লৈছো তেওঁলোকক। যে পজ হৈ গৈছে চাগে, অকমান নেটৱৰ্কৰ অসুবিধা এইখিনি সময়ত যিসকলে চাই আছে মই তেওঁলোকক Yes, মই অকমান বুজি পোৱা নাই বাৰু কাৰটো। মই কমেন্টটো পঢ়ি লৈছো, অডিবল হৈ আছে, মানে মোৰ তাত আহিছে ঠিকে। চাগে নেটৱৰ্কৰ কাৰণে অকমান অসুবিধা দেখাইছে। পজ হৈ গৈছে নেকি বাৰু ভিডিঅ'টো? Yes, Barsha, মই actually it's pause হৈ আছে, তো মই নিজে বুজি পোৱা নাই যে মোৰ ফাইল নেটৱৰ্ক ইছ্যু হয় নে সেই সাইড দি হৈ আছে। I don't know actually. এতিয়া ঠিকে আছে চাগে। মই আকৌ এবাৰ জয়েন কৰিম। মই আকৌ এবাৰ কানেক্ট কৰি দিছো অকনমানৰ পৰা। Wait.
নেহা ৰিকুৱেষ্টটো পঠাই দিয়াচোন তোমাৰ ফালৰ পৰা যিসকলে চাই আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ নীলাঞ্জন শৰ্মা তেখেতে চাই আছে সংগীতা দত্তই চাই আছে মই নেহা কানেক্ট কৰিবলৈ চাই আছোঁ নেহা তোমাৰ পৰা লাইভ অপশ্যনটো গুচি গৈছে তুমি যদি পাৰা ৰিকুৱেষ্ট এটা দি দিয়া ওকে মই এড কৰিব চাই আছোঁ বাট নো এনজাৰ ফ্ৰম লাইভ ভিডিঅ' গেষ্ট দেখাই আছে অকণমান আমি ট্ৰাই কৰিছোঁ কাৰিকৰী বিজুতি অলপ হৈছে চাগে নো এনচাৰ ফ্ৰম লাইভ ভিডিঅ' গেষ্ট নেহা তোমাৰ পৰা যদি পাৰা ৰিকুৱেষ্টটো পঠাই দিয়া অকণমান নেটৱৰ্ক অ'কে আহিছে আহিছে নীলাঞ্জন শৰ্মা লিখিছে লুকিং ডিফাৰেণ্ট দেখোন থেংক ইউ বিশালদীপ কাকতি দাদাই চাই আছে ভৱেশ তুমুঙে চাই আছে তেখেতক ধন্যবাদ জনাইছোঁ প্ৰজন্মা চহৰীয়া বাই চাই আছে তেখেতকো ধন্যবাদ জনাইছোঁ প্ৰজন্মা চহৰীয়া বাই লিখিছে লুকিং নাইচ ধন্যবাদ Yes, I am so sorry. Oh, it's okay. Okay, এতিয়া হৈছে Actually, মোৰ নেটৱৰ্ক ইছ্যু দিছিলে I'm extremely sorry. I'm extremely sorry. Oh, Yeah. okay, no problem. So, আমি Barsha, কথাৰ মাজতে আছোঁ কোৱা how are you? Oh, I'm fine. মোৰ ভালেই দিয়া তোমাৰ Asu. Asu, and thank you for this live session. মোক ইমান honor দিয়াৰ কাৰণে thank you so much. আমি দেখিছোঁ লকডাউনত তুমি যথেষ্ট কাম কৰি আছা তাৰ কাৰণে অকণমান ক'বা নেকি কি কৰি আছা আমি শুনো এবাৰ তোমাৰ মুখেৰে লকডাউন কি কৰি আছা আৰু ভাল হৈছে নাই লকডাউনটো Yes, to be honest, মোৰ lockdown to best way গৈ আছে. Right now, মই কাব্য বৰ্ষা আৰু নৰ্থ ইষ্ট জাৰ্নেলত এংকাৰ হিচাপে আছো আপোনালোক সকলোৱে চাগে নৰ্থ ইষ্ট জাৰ্নেলটো জানে ইটছ আ মিডিয়া পেজ এণ্ড যদি জানে দেন ইউ কেন সি মাই ৱৰ্ক দেয়াৰ টু চ' এভৰি ইভিনিং মই তাতে লাইক নিউজ ৰিড আউট কৰি আছো এণ্ড ট্ৰাই কৰি আছো যে পাই আছো ট্ৰাই কৰি আছো যে সকলোৱে যি হৈ আছে হেডলাইনছ বিলাক পাই থাকক আৰু বিভিন্ন ডিফাৰেণ্ট টাইপছ অফ ৱৰ্কছ কৰি আছো এতিয়া আই এম ভেৰি গ্লেড এণ্ড থেংকফুল টু দ্য নৰ্থ ইষ্ট জাৰ্নেল যে মোৰ লাইক লকডাউনটো ইমান ধুনীয়া লাইক মই অপৰচুনিটি পাইছো আই অলৱেজ ৱান্টেড টু ডু দিছ মই কথা পাতিয়ে ভাল পাওঁ চ' মই আগৰ পৰাই ভাবিছিলো যে মই যাম লাইক মাছ কাম লাইনতে যাম এইবাৰ মই মাষ্টাৰ্ছ কৰিম বুলিও ভাবিছিলো বাট তাৰ আগতে মই চান্স পালো ভেৰি থেংকফুল ফৰ দেট সেশনছ ইণ্টাৰভিউ সেশনছ কৰি আছো পোয়েট্ৰিজ লিখি আছো ভিডিঅ'জ বনাই আছো এণ্ড নিউজ ৰিড আউট কৰি আছো চ' দিজ আৰ অল এণ্ড এইটোৱে হৈ আছে ৰাইট নাও আৰু ইমান ধুনীয়া ধুনীয়া বিষয়ত মানে কবিতাবোৰ লিখি আছা পয়েট্ৰি কৰি আছা তুমি দেখিছো ৰিচেণ্টলি তুমি এটা অসমৰ সাংঘাতিক ঘটনা হৈ গৈছিলে বাগজান কাণ্ড সেই ঘটনাটোক লৈ আমি এটা কবিতা পাইছিলো মই কিছু সময় আগতে শ্বেয়াৰো কৰিছো আৰু এই ঘটনাটো বাহিৰলৈ গৈছে আমাৰ আচলতে মেছেজটো তুমি যিটো মেছেজ দিছিলা নৰ্থ ইষ্টক যে বাহিৰৰ মিডিয়াই কভাৰ নকৰে সেই কথাটোক লৈ লিখিছিলা অকণমান আমি সেইটোৰ বিষয়ে শুনিম কেনেকে তোমাৰ মনত আহিল আৰু কবিতাটো শুনিম লগতে চবে চাগে পাইছে এই কবিতাটো য়েছ চবে যেতিয়া নৰ্থ ইষ্টৰ সেই কবিতাটো পাইছে মোৰ আৰু এটা কবিতা আছে যোনটো মই নৰ্থ ইষ্টৰ বিষয়ে লিখিছো চ' মই সেইটো ৰিড আউট কৰিম সেইটো কেবৰ সময়ত লিখিছিলো যোন সময়ত বহুত বেয়া পৰিস্থিতি আছিল বাট তেতিয়াও নৰ্থ ইষ্ট নেগলেক্ট কৰা হৈ আছিল নিউজ বাহিৰত যোৱা নাছিল চ' সেই বিষয়টোত মই লিখিছিলো সেইটো কম বাট এইবোৰ বস্তু কেনেকে মাইণ্ডত আহিছে বা আহে এইটো লাইক পোয়েট্ৰি আমি লাইক প্ৰেক্টিচ আই ডোন্ট থিংক মই এনেই বহি আৰু লিখিব পাৰো তেনেকুৱা বস্তু নহয় মোক মনত কিবা বহুত বেয়া লাগি যায় বা কিবা ভাল লাগি যায় তেতিয়া মই এইটো লিখিব পাৰো ন চ' সেইটোৱে হৈছিল 3 days হৈ গৈছিল বাগজান কাণ্ডটোক
তাতে জুই জ্বলি আছে আৰু মই পোৱাই নাই যে কোনো মেইন ষ্ট্ৰীম মিডিয়া এইটো মানে am I audible, Nisha? Yeah. So I was very hurt actually, Yes, Varsha. yes, audible. মোক এভৰি টাইম বেয়া লাগে যে কিয় আমাৰ ইয়াতে ইমান বিলাক প্ৰব্লেম চলি থাকে বাট আপোনালোকে কভাৰ কিয় নকৰে ইভেন মেইন ষ্ট্ৰীম মিডিয়াত অসমৰে আছে আমাৰ জাৰ্নেলিষ্ট তেতিয়াও দিছ ইজ হেপেনিং উইথ আছ চ' আই ৱাজ ভেৰি ভেৰি হাৰ্ট এট দ্যাট টাইম চ' মই জাষ্ট ৰাতিপুৱা উঠি মই ফোনতে টাইপ কৰিছো এভৰি টাইম মোক কিবা বস্তু বেয়া লাগি যায় বা বহুত বেছি ভাল লাগে মই ফোনত টাইপ কৰিলো এণ্ড এইটো পইট্ৰি হৈ যায় চ' দেট ৱাজ দ্য অনলি মেছেজ ডেট এইটো আমাক ইমান নেগলেক্ট কৰা হৈছে এণ্ড সেই বিষয়টো লৈয়ে ক্যাবৰ সময়তো সেম বস্তু হৈছিলে এণ্ড বহুত বস্তু লৈ মই এটা পইট্ৰি তেতিয়াও লিখিছিলো about Northeast. So because I feel very proud that I am from Northeast, I am from Assam, from borderland Kokrajhar. So this is a poetry which I am going to read now. You all will love it and I hope they relate koribo sobe. So it goes like this. It's a Hindi poetry. मैं ना दिखूं आपसा तो भारतीय ही नहीं समझेंगे क्या बस आंखें छोटी हैं इसीलिए चिंकी चाइनीज बुलाएंगे क्या मुझसे अगर पूछेंगे तो गर्व से कहती हूँ मैं कनक लता और मूला गाभरू जैसे वीरांगनाओं की भूमि से हूँ नमस्कार मैं नेहा थापा असम कोकराझार से हूँ एक बाढ़ केरल का हम सबको हिला देता है पर हर साल डूबते मेरे असम की तस्वीरें आप तक कोई नहीं पहुंचाता है इस बार भी हुए हालात कुछ ऐसे ही इस बार भी हुए आंदोलन कैब के विरोध में धर्म नहीं था यहाँ का मुद्दा किसी अन्य राज्य में कोई बेटा मारा जाता तो रातों रात खबर हर जगह पहुंचती है मारा तो गया असम का भी 17 साल का बेटा बेवजह इस मुद्दे को हर जगह क्यों नहीं उठाया गया बस जामिया में ही नहीं पीटा तो गया नॉर्थ ईस्ट के भी बच्चों को वहां का मुद्दा रातों रात हम तक आ पहुंचता है और हमारे हर मुद्दे को आप तक देर से ही पहुंचाया जाता है मेखला दुखना इत्यादि पहनते हैं संस्कार अपना भूले बिना रहते हैं पर जिस नॉर्थ ईस्ट के बिना भारत है अधूरा उस नॉर्थ ईस्ट की फिक्र किसी को क्यों नहीं होती है आप चाहो चिंकी बुला लो पर सरल दिल वाले नॉर्थ ईस्ट के आपको कभी अकेला न छोड़ेंगे 29 में से 8 राज्य हैं नॉर्थ ईस्ट में पर माननीय संवाददाता जी को ये नहीं मालूम कि मेघालय नहीं मणिपुर की कैपिटल इम्फॉल है तो ये गलती हम नॉर्थ ईस्ट वालों की नहीं जनरल नॉलेज आपकी कम है so this was the poem into I was very frustrated I was very hurt at that time and moi teta lekisilu so yeah I feel very proud that I am from north east aru jiman bar moi poetry lekhibo lagibo ba videos koribo lagibo that why this is happening I will do again and again like a promise because খুব সুন্দৰ এটা কবিতা এটা ধুনীয়া মেছেজ তুমি দিছা কবিতাটোৰ জৰিয়তে তাৰ কাৰণে ধন্যবাদ আৰু আমি কমেন্টৰ মাজলৈ আহিছো জেউলিনা বাই চাই আছে জয়িতা চান্দিল তেখেতেও চাই আছে সকলোকে স্বাগতম জনাইছো সৰস্বতী বাই লিখিছে ধুনীয়া দেখা হৈছে তোমাক বৰখা ধন্যবাদ অভিলাষ দাই চাই আছে তেখেতকো ধন্যবাদ প্ৰজন্মা চহৰীয়া লিখিছে ৱেলকাম নেহা Thank you. Basudev Das চাই আছে Basudev Dasu North East sorry National Youth Parliament 2019 ফেষ্টিভেলত তেখেতো গৈছিল পৰাগ চহৰীয়া চাই আছে তাৰপিছত পল্লৱ মুন নাথে লিখিছে হাই বৰ্ষা তোমালোকৰ লাইভ প্ৰগ্ৰাম আজি ফাৰ্ষ্ট চাম ভাল লাগিব নিশ্চয়কৈ শেষলৈ আজি চাওক আপোনাৰ অনুৰোধসমূহ আমাক দিয়ক প্ৰস্মিতা নাথ তেখেতে লিখিছে লাভ দিছে আমাক ধন্যবাদ প্ৰজন্মা চহৰীয়া বাই লিখিছে মাজে মাজে পজ হৈছে এতিয়া হোৱা নাই বাৰু ভিতালী কলিতাই চাই আছে সকলোকে ধন্যবাদ জনাইছো সঞ্জীৱ গোহাই দাই চাই আছে নিৰঞ্জন শৰ্মা লিখিছে নেটৱৰ্ক প্ৰব্লেম এতিয়া চাগে ঠিক হৈছে নেটৱৰ্ক প্ৰব্লেমটো এতিয়া চাগে ঠিক হৈছে starting when there was some problem and thank you everyone Barsha specially thanks to you and your team muk matar karone because I love talking so thank you for this আমি আজি কবিতা শুনিম শায়ৰীও শুনিম লগতে বেংগলী কবিতাও শুনিম লগতে নেপালী গানো আমি শুনিম কিছু সময় পিছত দৰ্শকসকলে অকমান সময় চাই থাকক এতিয়া আমি অকমান প্ৰে ফৰ বাগজান হেতু শুনিব পাৰিম নেকি মানে কি লিখিছিলা আৰু তাৰে হেতু एक हाथी केरल का हम सबको रुला गया जल रहा है आज असम मेरा पर इस खबर को खबर नहीं बनाया गया okay I'm so sorry okay एक हाथी I'll repeat okay एक हाथी केरल का हम सबको रुला गया
चल रहा है आज असम मेरा, पर इस खबर को खबर नहीं बनाया गया। हैरान मैं हूं नहीं, क्योंकि ये हर बार की ही बात है। जल गए हैं घर सारे, मछली डॉल्फिन सभी रो रहे हैं यहाँ। बस नहीं हो रहा कुछ, तो वो चर्चे नेशनल न्यूज पे। खबर तो ये भी बड़ी है, बात तो ये भी गंभीर है, पर बात मेरे असम, मेरे नॉर्थ ईस्ट की है ना, आप तक पहुंचानी जरूरी कहा। So this was it. And still now, Bhagjan Loi ko debates हुआ नहीं, and I'm very like shocked for this. 25K পাৰ হৈ গৈছে ভিডিঅ'টোত ভিউজ। Yes. পল্লৱ মুণ্ডাই লিখিছে, বৰ্ষা কেতিয়াবা আমাৰ কথাও অলপমান শ্বেয়াৰ কৰিবা, ভাল লাগিব আমাৰ। নিশ্চয়কৈ পল্লৱ দা যিগৰাকী চাই আছে তেখেত তেজপুৰৰ পৰা চাই আছে, আৰু মই ক'ব বিচাৰিছো আজিকালি সকলোৱে নিবনুৱা সমস্যা বুলি যিসকলে কৈ থাকে, তেখেতে এই যুগত চাকৰি নিবিচাৰি নিজাকৈ ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছে। তেখেতৰ যথেষ্ট বিক্ৰীও হয়। মই তেখেতক এই মঞ্চৰ পৰা শুভেচ্ছাও দিছো, আৰু আগলৈ আমাক উৎসাহ দিয়ক বুলি তাৰো কামনা কৰিছো। ছবিৰ চানিয়ে লিখিছে, ফেন অফ থাপা, গ্লেড এণ্ড থেংকফুল টু বৰ্ষা এণ্ড দিছ গ্ৰুপ, কবিতা সাহিত্যই তোমালোকক উজ্জ্বল সমাজত জীপাল কৰি ৰাখক জয়টো। ফেন Thank you so much. Thank you so much. বাসুদেৱ দাসেও চাই আছে, বিভিন্নজনে চাই আছে। নেহা, আমিতো তোমাক পয়েট্ৰি বা ৰাইটাৰ হিচাপে জানো, বা হোষ্ট হিচাপেও জানো। আজি আচলতে মই প্ৰথমতে অকণ ভয়ে খাইছিলো, কাৰণ তুমি নিজে হোষ্ট কৰা, আজি মই হোষ্ট কৰিব লগা হৈছে তোমাক। তো আৰু থেংক ইউ দিছো, তুমি আহিছা আমাৰ মাজত। ইয়াৰ বাহিৰেও মই তোমাক দেখিছো দিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত যিখন ষ্টেট লেভেল মডেলিং কম্পিটিশ্যন ফেশ্বন শ্ব' হৈছিলে, তাত ছেকেণ্ড ৰানাৰ্ছ আপ হৈছিলা। সেইটো কথালৈ আহিম, কিন্তু তাৰ আগতে মই এটা কথা সুধিব বিচাৰিছো। মই মডেলিঙত ফাৰ্ষ্ট চাগে তোমাকে দেখিছো, যিয়ে নেকি চশমা পিন্ধি মডেলিং কৰিছিলে। এই সম্পৰ্কত কিবা তো এই সম্পৰ্কত কি কবা? তো বহুতৰে ধাৰণা থাকে যে মই আজিলৈ দেখা নাছিলো মডেল তোমাৰ বাহিৰে, চশমা পিন্ধি যেনেকে গৈছিলে, এই সম্পৰ্কত কি কবা? Yes. মই বিনেশ্বৰ ব্ৰহ্মত দিছিলো। That was Mr. and Miss Charishma, second runners up হৈছিলো। তাৰ আগত মই দিছিলো সায়েন্স কলেজ কোকৰাঝাৰত, যোনটো মোৰ কলেজৰ সেই বছৰটোতো মই লাইক মিছ সায়েন্স কলেজ হৈছিলো। এণ্ড সেইবাৰ মই চশমা নেপিন্ধাকে ষ্টেজত গৈছিলো, পিন্ধি ষ্টেজত গৈছিলো, বিকজ I am very comfortable with my spectacles. মই চশমা নেপিন্ধাকে দেখিব নোৱাৰো ন, so মই কমফৰ্টেবল নহওঁ। আৰু সেই টাইমত that was the first time যেতিয়া মই ফেশ্বন শ্ব' দি আছিলো। মোৰ একো তেনেকুৱা টাইপৰ ফেশ্বন লাইনত যাম বুলি এতিয়ালৈকেতো তেনেকুৱা মই ভাবা নাই, বাট সেইদিনা মই দিছো বিকজ মই একো চান্স নেৰো ষ্টেজত পাৰফৰ্ম যদি কৰিব লাগে, ষ্টেজ আৰু মাইক লৈ যদি কিবা আছে তেনেহ'লে মই কিন্তু নেৰো এইটো। তো মই পাৰফৰ্ম কৰিছিলো চশমা পিন্ধি। চবেই মোক কৈছে যে आप चश्मा पहन के जाएंगी क्या? The juniors were asking, seniors সবে সুধি আছিল। মই কৈছো কি মই চশমা পিন্ধিয়ে যাম, বিকজ চশমা পিন্ধিলে মই কমফৰ্টেবল নহম। আৰু যেতিয়া মই কমফৰ্টেবল নহম, মই ফেশ্বনেবল কেনেকুৱা হ'ম? You can be fashionable only when you are comfortable, right? So সেইটো এটা বস্তু মই মাইণ্ডত ছেট কৰি লৈছিলো, আৰু মই চশমা পিন্ধিয়ে ৱৰ্ক কৰিছো, আৰু মই জিতিও গলো সেই বছৰ। আই এম ভেৰি থেংকফুল। Second time, before some month, মই বিনেশ্বৰ ব্ৰহ্ম যেতিয়া দিছিলো মিষ্টাৰ এণ্ড মিছ চৰিশ্মা 2020, তাতে second runners up হৈছিলো। তাতে মই চশমা নেপিন্ধাকে গৈছিলো। মই এটাও অডিয়েন্স লাইক I couldn't see, মই একো দেখা পোৱা নাই, মই অডিয়েন্স দেখা পোৱা নাই, মই জাজক দেখা পোৱা নাই, লাইক এভৰিথিং ৱাজ ব্লাৰ। ষ্টেজটো অকমান লাইক অলপমান হাইট আছিল, তো মই একো দেখা পোৱা নাছিলো। সেই টাইমত মই নিজক চেলেঞ্জ কৰিছিলো, অকে নেহা, ইটছ বিন 9 years যে তই চশমা পিন্ধি আছা, 9 years হৈছে, দিছ ইজ দ্য টাইম নিজৰ কমফৰ্ট জনৰ পৰা ওলাই কিবা এটা কৰা। সেইটো ধাৰণা মই ৰাখিছিলো। থেংকফুলি মই পৰি যোৱা নাই। মই বহুত নাৰ্ভাছ আছিলো এইটো লৈ, বাট থেংকফুলি মই পৰা নাই। এভৰিথিং ৱাজ ডান ইন এ গুড ৱে। আৰু মোক কুৱেশ্যন সেইদিনা সোধা হৈছিলে যে নেহা, হোৱাট ইজ দিছ বিগেষ্ট লাইক চেলেঞ্জিং থিং তুমি লাইফত কি কৰিছা? At that time, my second runners up hey question to answer diye hoisilo that moi our madam, which was, she is Mrs. Universe Philippines 2018. মই তেওঁৰ লগত কামো কৰিছো তাৰ other than fashion show. মেম মোক এটা question সুধিছে, মোৰ এটাই বস্তু মোৰ মাইণ্ডত আছিলে যে আজি যোনটো মই কৰি আছো এইটো মই কমফৰ্ট জোনৰ পৰা বাহিৰত। মই সদায় কিবা না কিবা এনেকুৱা আমি ফেচ কৰো যোনটো কমফৰ্টেবল নহয়, বাট that was my answer, and সেইকাৰণে like luckily মই second runners up হৈছিলো। So that was about my journey. So yeah, অলপমান challenging কৰিছিলো সেইদিনা।
আমি আচলতে কমফৰ্টটো বিচাৰিব জানিব লাগে, কমফৰ্টটোৰ মাজত থাকি আচলতে কামখিনি কৰিব লাগে। খনীন্দ্ৰ নাথে কেতিয়াবা চাই আছে, ডেভিড চৌধুৰীয়ে লিখিছে ঠিক আছে কওক। thank হা হা ডেভিড চৌধুৰীয়ে লিখিছে সুন্দৰ উপস্থাপন কৰিছে প্ৰতিটো বিষয়ে, ধন্যবাদ। দীপাংকৰ দত্ত তেখেতে চাই আছে, জয় হুকাই তেখেতেও চাই আছে, প্ৰাঞ্জল প্ৰতিম ডেকা তেখেতে চাই আছে, বিচিত্ৰ কুমাৰ মেধি তেখেতেও চাই আছে। আমি যিহেতু নেহা থাপা, তুমি এগৰাকী নেপালী সম্প্ৰদায়ৰ ছোৱালী, গতিকে যিসকল দৰ্শকে চাই আছে নিশ্চয়কৈ তেওঁলোকে নেপালী ভাষাত অকমান কিবা শুনিব বিচাৰিব। মই কথাও শুনিম নেপালীত কিছুমান আমি, আৰু তাৰ লগতে আমি শুনিব বিচাৰিছো এতিয়া নেপালী এটা গান এটি যদি গুণগুণাই দিয়া তুমি। কবিতা শুনিলো আৰু কিছু সময় পিছতে আমি চাইটো শুনিম। ওকে সো মোৰ ভয়েসটো একদম ভাল নহয় বাৰু, বাট দেন অলসো গানটো গাই দিম। ওকে সো উদিত নাৰায়ণ ঝা তেওঁৰ এইটো গান হয়। সো দিস ইজ আ সং। কুসুমে রুমাল কুসুমে রুমাল माया को बारी माँ प्रीति को फूला संभाली राखे को कुसुमे रुमाल कुसुमे रुमाल कुसुमे रुमाल लाउरे दाइले बिदाले सानो रेल मचड़ेरा कांची नानी रुंचिन समझन कोसली दिएरा भाग्य भए भेटौला ढिक्क मारको साल नभएदेखिन् सम्झना छ कुसुमे रुमाल कुसुमे रुमाल कुसुमे रुमाल। অকমান মই মিনিংটো কৈ দিছো। কুসুমে ৰুমাল ইজ লাইক a gift of love. Okay, তুমি বহুত মৰমেৰে যেতিয়া আগৰ দিনততো ফোন নাছিল ন, সো আৰ্মিত যেতিয়া কোনোবাই গৈছিলে ন, আৰ্মি সকলে যেতিয়া ঘৰ এৰি যায় টু প্ৰটেক্ট আৱাৰ কাণ্ট্ৰি, তো সেই টাইমত এইটো সংটো সামথিং লাইক দ্যাট। সো সেই টাইমত নিজৰ লাইক হিজ ৱাইফ অৰ গাৰ্লফ্ৰেণ্ড ইজ গিভিং আ গিফট টু হিম, আ গিফট অফ লাভ, কাইণ্ড অফ হেংকি। So this is called rumal means hanky, rumal moromor hanky. So this was about the song. Yeah, ৰুমালটো নেপালীত কি বুলি কয়, ৰুমালে কয় নেকি? rumale koi, yes. হা অসমীয়াটো একটো আমাৰ লেংগুৱেজটো ৰুমালে কয়। তো লাভ, গিফ্ট অফ লাভ আমি শুনিলো। এতিয়া অকমান তোমাৰ পৰা শুনিম লাভ সম্পৰ্কে কি ভাবা, ভাল পোৱা সম্পৰ্কে, প্ৰেম সম্পৰ্কে কি ভাল পোৱা, কি কবা, আৰু কবিতাও শুনিম আমি কিছু সময় পিছত। আৰু কমেন্ট এটা আহিছে, নাইস ভইচ। Thank you. লিখিছে নাইস ভইচ, ভাল হয় তোমাৰ ভইচটো। কবিতাত বেছি ভাল লাগে গানতকেও, আৰু গানো খুব ধুনীয়াকে গাইছা। ওকে, প্ৰশ্নটোলৈ আহিছো, কি কবা তুমি প্ৰেম সম্পৰ্কে? For me is the relationship, যদি মই এতিয়া like আমাৰ relationship বিষয়ে যদি মই পাতিব বিচাৰো, so it is like মই always মোৰ grandfather and grandmother যোনটো love দেখিছো, for me that is true love. মোৰ যোনটো মা দেউতাৰ love মই দেখিছো, for me that is true love. আজিকালি কি হয়, এটা সৰু কিবা হৈ গলে, misunderstanding হৈ গলে, we almost like break up. I cannot handle, we cannot handle this. But তেওঁ লাইক আগৰ যুগত কেনেকুৱা আছিল, মানে মোৰ মাই গ্ৰেণ্ডমা ফটো নচোৱাকে বিয়া পাতিলে ন গ্ৰেণ্ডফাদাৰৰ। সো সেই যুগৰ যোনটো লাভ আছিল, ফৰ মি দ্যাট ইজ ট্ৰু লাভ। ফৰ ওৱান ছেকেণ্ড থিং ফৰ মি ইজ মাই ৱৰ্ক। মোৰ কামটো মোৰ লাভ হয়। থিং ইজ বিকজ মই একদম সেলফলেসলি এইটো কৰি আছো, এণ্ড দিছ ইজ দ্য ওৱান থিং দেট ইজ গিভিং মি হেপিনেছ। সো ইয়া, ফৰ মি দ্যাট ইজ লাভ। এণ্ড other than that, আজি মই একদম মানে পুৰাণা জামানাৰ টাইপৰ ছোৱালী হয়, সেই যুগৰ যে লাভ বিলাক মই সেইটো বেছি ভাল পাওঁ। সেইটো বহুত বেছি ভাল পাওঁ, বিকজ কমিটমেণ্ট আছিল। আজিকালি yes, আজিকালি কমিটমেণ্টটো বহুত কম দেখা যায় আজিকালি ন, লাইক ইউ ডোন্ট নো। আজিকালি মই ৰিলেশ্যনশ্বিপত দেখো that both of them are saying they love each other, but they are not sure about if they'll get married or not. I'm not against anything, okay? মই just কথা এটা কৈ দিছো যে মোৰ ধাৰণাটো কেনেকুৱা। So for me, if I am in love, then I'll get married to the person. No, why not? Like এই সময়ত মোৰ মৰম আছে, next time চেঞ্জ হৈ যাব, that is not love for me. So yeah, this is about it.
এইটো আমি শুনিম, তুমি যে ক'লা মই আগৰ জমানাৰ ছোৱালী বুলি। তো সেই কবিতাটো খুব ভাইৰেল হৈছিলে, সেইটো খুব ভাইৰেল হৈছিলে, কালাৰিং জমানে মে ব্লেক এণ্ড হোৱাইট ৱালা প্যাৰ, মানে বহুত সেইটো ভাইৰেল হৈছিলে। আমি সেইটো শুনিম, কি ক'ব আৰু কিয় মানে মনত আহিছিলে আমি গমেই পালো বাৰু কথাখিনি। কবিতাটো কেনেকৈ ৰচনা হৈছিলে বা কেনেকৈ লিখিছিলা সেইটো আমি গম পালো, আগত কৈ দিলা। Yes. গতিকে আমি এতিয়া কবিতাটো অলপ শুনিম। অজিত কুমাৰ ঘোষে চাই আছে, ঝাৰখণ্ডৰ পৰা চাই আছে, নেশ্যনেল ইউথ পাৰ্লিয়ামেণ্ট ফেষ্টিভেলত তেখেত এগৰাকী ৰিপ্ৰেজেণ্টেটিভ আছিলে। Yes. Yes. Hello everyone. যিসকলে লাইক নতুনকে জইন কৰি আছে সবকে মোৰ ফালদি নমস্কাৰ and thank you for watching. Okay, the coloring zamane mein black and white wala pyar. এইটো I am inspired by Priya Malik ma'am. She is বহুত ডাঙৰ ফেন মই তেওঁৰ, আৰু তেওঁৰ এটা কবিতাৰ পৰা ইনস্পায়াৰ্ড হৈ মই এইটো লিখিছো, and everything that is mentioned here is what I think about love. So here it goes. जो प्यार कभी खत्म ही ना हो, कुछ वैसे वाला प्यार चाहिए मुझे। इस जमाने में उस जमाने वाला प्यार चाहिए। बादशाह के जमाने में छोड़ पे मरता हो, और 5 स्टार होटल नहीं बल्कि टपरी के चाय पे घंटों बतियाने वाला यार चाहिए मुझे। इस कलरिंग जमाने में वो ब्लैक एंड व्हाइट वाला प्यार चाहिए। रैप के जमाने में गजल सुनती हूँ और बातें न जाने कितनी सारी करती हूँ। मुझे मेरे हर लेम जोक्स पे हंसने वाला यार चाहिए। मुझे इस कलरिंग जमाने में ब्लैक एंड व्हाइट वाला प्यार चाहिए। सोने की चेन तो खुद बनवा लूंगी मैं, मुझे बर्थडे पे ब्रांडेड चीजें देने वाला भी नहीं चाहिए। रोज रिचार्ज करे या फिर बाबू सोना बोल के मुझ पे मरे, मुझे वैसे वाला भी नहीं चाहिए। जिसके फोन के वॉलपेपर पे मैं रहूं, मुझे वैसे वाला भी नहीं चाहिए। मुझे इस कलरिंग जमाने में वो ब्लैक एंड व्हाइट वाला प्यार चाहिए। जो कर ले हजारों झगड़े पर ब्रेकअप ना चिल्लाए, मुझसे दूर होने के ख्याल से वो पहले घबराए। जो मुझे हजारों की भीड़ में ढूंढे पर शक की नजरों से कभी ना देखे, मुझे वैसे वाला यार चाहिए। मुझे मेरे गलतियों को सुधारने वाला प्यार चाहिए। मुझे मेरे नाना नानू के जमाने वाला प्यार चाहिए। मुझे इस कलरिंग जमाने में वो ब्लैक एंड व्हाइट वाला प्यार चाहिए। খুব সুন্দৰ, আচলতে ইমান ধুনীয়াকে তুমি ৰিচাইট কৰি দিছা, আবৃত্তি কৈ দিছা যেন এতিয়াই মই সেইটো যুগলে গুচি গৈছো সেনেকুৱা লাগিছে। ধন্যবাদ জনাইছো। আমি বহুত কথা পাতিব আছে আচলতে, সময়ো চমু চাপি চাপি আহিছে। যাদৱ শইকীয়া তেখেতে চাই আছে, ভাস্কৰ পৰক দাই লিখিছে হাই বৰ্ষা হাই। চিত্তৰঞ্জন গগৈ তেখেতেও চাই আছে, আমজাদ খানেও চাই আছে, তেখেতো 2019 নেশ্যনেল ইউথ পাৰ্লিয়ামেণ্টৰ এগৰাকী ৰিপ্ৰেজেণ্টেটিভ আছিলে। তেখেতক ধন্যবাদ জনাইছো চাই থকাৰ বাবে। পল্লৱ মুন্নাথে লিখিছে থেংক ইউ বৰ্ষা, নেহাবাৰ ভইচটি বৰ ধুনীয়া, মোৰ মা বিচনাৰ পৰা উঠি আহিছে তোমালোকৰ প্ৰগ্ৰেম চাবলৈ। ধন্যবাদ জনাইছো তেখেতক, আমাৰ প্ৰণাম নমস্কাৰ জনাইছো। আমি এইখিনি সময়ত মই এটা কথা সুধিব বিচাৰিছো, ফেমিনিজিম নাৰীবাদ সম্পৰ্কত বহুত কথা কয়। ফেমিনিজিমটো আচলতে তুমি কি ভাবা, তোমাৰ ধাৰণা কি ফেমিনিজিম সম্পৰ্কত? For me, feminism is not about like dominant লৰা হতক dominant কৰাটো নহয়। চোৱা, বহুত ডেফিনেশনস আছে, বহুত কথা আছে। মই যদি তুমি সোধা যে নেহা ইফ ইউ আৰ আ ফেমিনিষ্ট অৰ মেনিনিষ্ট, মই কম আই বিলিভ ইন ইকুৱেলিটি and I don't go with everything. Yeah, so আজিকালি ফেমিনিষ্টটো বহুত বেলেগ ধৰণতে এটা সাইড লৈ লৈছে। I'm not saying it's bad or good whatever, but the thing is এতিয়া বহুত নেগেটিভ ইম্প্যাক্ট হৈ আছে। So sometimes I feel very scared. মোৰ এটা সৰু ভাইটি আছে, ঠিক আছে, তো আজিকালি কেছটো কেনেকুৱা হৈ গৈছে, তোমাৰ ছোৱালীহঁতৰ কেছত মলেষ্টেশ্যনৰ কেছত বহুত ষ্ট্ৰিক্ট ৰুলছ আছে, ল'ৰাহঁতৰ কেছত নাই। So if a girl says, কেতিয়াবা ফৰ এক্সাম্পল মোৰ ভাইটি, সৰু ভাইটি আছে, so কেতিয়াবা যদি তাক ফলছ এলিগেশ্যন লগাই দিয়া হয়, সি বেকামত না সেই ফলছ এলিগেশ্যনটো লৈ 6-7 ইয়াৰ্ছ লগে কেছত থাকি যাব। তাৰ কেছটো যদিও সি জেলত নোসোমায়, তেতিয়াও এটা বেয়া এটা ৰেপুটেশ্যন হৈ যাব, আৰু হৈছে সেইটো মই দেখিছো, ঠিক আছে। চ' আজিকালি যোনটো হৈ আছে, আই ফিল ভেৰি বেড এবাউট দেট। People are using in a wrong way. This is my request through this platform to every girl. এইবিলাক কৰিব নালাগে। Not every girl, all the girls are same, I'm just saying. But বহুত আছে, because মই একদিন পঢ়ি আছিলো ক'ৰবাত, গুগলত চাগে মই পাইছিলো 30-40% rape cases are false nowadays. No, people are using it in a bad way. Feminism to বহুত বেলেগ ধৰণ লৈ আছে, আৰু বহুত allegations লগাই আছে। Girls are taking it in a, some girls are taking it in a wrong way.
কৰিব নালাগে, because for some girls people will not believe some other girls like us, আমি কেতিয়াও এনেকা বেয়া কাম নকৰিম, but যদি কোনোবা বেলেগে কৰে তেনেহলে আমাক কোনে বিলিভ কৰিব ন, আমাকতো কোনেও বিলিভ নকৰিব। সবাই এটা ধাৰণাটো মনত থাকি যাব, বেয়া লাগিব, দুখ লাগিব, তো সেইবোৰ ফেচ হৈ থাকে। সো মাই মেছেজ টু এভৰিৱান ইজ, যোনটো ভাল আছে ভাল আছে, বেয়া আছে বেয়া আছে, এটা ৰেপিষ্টক ভাল লাইক ইউ নো পানিশমেন্ট দিবই লাগে, hang him, but if a girl is doing bad, please punish them also, क्योंकि তাহতৰ কাৰণে একো rules নাই। So yes, so this should be done, for me this should be done, this is because I have a brother and literally I feel very scared because this world is very cruel, you never know কেতিয়া কি হৈ যায় নহয়। yeah আৰু এইটো আচলতে হৈ আছে, আচলতে যিসকল ল'ৰা কেতিয়াবা নিৰ্দোষী ল'ৰাকো বহুত বেয়াকে শাস্তি দিয়া দেখা যায় আৰু পানিচমেন্ট লগে লগে হয়। গতিকে আমিও আশা কৰিম ফেমিনিজমৰ নামত যাতে পুৰুষসকলক অত্যাচাৰ নকৰে, আচলতে উচিত শাস্তি হ'ব লাগে যিয়ে দুখ কৰে। আমি এটা মানে তোমাৰ কবিতা এটা সেই মেন্স ডেৰ দিনা পাব্লিছ হৈছিলে, বেটা ভি তো ৰয়া হোগা, আমি সেইটো অকমান শুনিম, দৰ্শকসকলেও শুনি ভাল পাব। yes ৰয়া হোগা মেন্স ডে এটা পোয়েট্রি ভাইরাল হয়েছিল, that was and তার তুমি যোনটো কৈছিলা এটো হয় বেটা ভি তো রয়া হোগা। ফার্স্ট মই এটো কো, মেন্স ডে তো বহুত সৰু, সো আই ক্যান ডু দ্যাট লেটার। সো বেটা ভি তো রয়া হোগা পোয়েট্রিটো মই মোৰ দেউতা, মোৰ দাদা, ভাইটিৰ বিষয়ে ভাবি মই লিখিছো, because that day I was feeling very bad and বহুত বস্তু মোৰ মাইন্ডত চলি আছিল, সো মই লিখিছিলো। সো ইট গোজ লাইক দিস, बेटा भी तो रोया होगा, ये बेटी मेरी मासूम है, घड़ी घड़ी इसके रोने पर मैंने इसको गले से लगाया है। ये बेटी मेरी मासूम है, घड़ी घड़ी इसके रोने पर मैंने इसको गले से लगाया है, पर मासूम तो बेटा भी है, न जाने वो कब रोया होगा। वो मार्क्स कम आने पर बेटी मेरी रो पड़ती, मेरे डांट से ही तो वो सहम जाती थी, पर बेटे पर मैंने हर बार हाथ उठाया है, लड़के रोते नहीं, इसी बात पे न जाने हम सब ने उसको कितना रुलाया है। चोट जब लगी दोनों को, बेटी तो डर से ही रो पड़ती थी, पर बेटा मेरा घाव को छुपाए खुद ही मरहम लगाता था। नहीं रोते लड़के कभी, ये सोच के वो अपने आंसू छुपा लेता था। यूं तो विदाई बेटी की हुई, सबकी आंखें वो नम कर गई, यूं तो विदाई बेटी की हुई, सबकी आंखें वो नम कर गई, बड़ी खूबसूरत से जोड़े पे विदा हुई वो डोली पे, पर पैसों के लिए वो बेटा फटे शर्ट को पहने घर से दूर गया था, जाते जाते भी उसने हम सबको रुलाया था। ट्रेन छूटने पर आंसू उसकी भी तो आई होगी, ट्रेन छूटने पर आंसू उसकी भी तो आई होगी, वो हंसमुख है ये सोचा हमने, पर बेटा भी तो टूटा होगा, बस बेटी नहीं मेरा बेटा भी तो रोया होगा। थोड़ी सी मिर्ची जिसको न भाती थी, आज वो हॉस्टल का तीखा खाना खाए बैठा है, मेरे पूछने पर तो वो कहता है हाँ उसने खाना खाया है, बेटे के तो टूटे आवाज को भी पहचान जाती हूँ मैं फोन पर, रोया तो होगा बेटा भी मेरा, मैंने ये कभी नहीं जाना है। फेल होकर बेटी ने जब खाना नहीं खाया था, मैंने बड़े प्यार से डांट के उसको समझाया था। फेल होकर बेटी ने जब खाना नहीं खाया था, मैंने बड़े प्यार नहीं था घर पे उस दिन, छुपाए अपने दर्द को वो सिगरेट लिए कहीं बैठा होगा, दुख तो उसको मेरे लिए ही हुआ होगा, माँ बाप की शर्मिंदगी को महसूस किए ही तो उसने उस दिन शराब पिया होगा। उसके टूटे सपनों को बिना देखे मैंने जवान बेटे पर उस दिन हाथ उठाया था, बिना कहे कुछ वो खड़ा था, लेकिन कमरे में जाकर रोया तो वो भी बहुत होगा। बेटी को तो खिला दिया था मैंने उस दिन, पर मेरा बेटा भूखा सोया होगा। विदा लेते वक्त घर से मेरा फौज बेटा भी तो रोया होगा, विदा लेते वक्त घर से मेरा फौज बेटा भी तो रोया होगा, अपनी बेटी की जन्म होने की खबर पर नाचने का तो मन उसका भी बहुत किया होगा। दूर था वो बाप बना बेटा मेरा उस दिन, खुशी के आंसू भी न लुटा पाया, जिम्मेदारियों के तले लिपटा बेटा न जाने कितने आंसुओं को छुपाए बैठा होगा। विदाई तो उसकी भी होती है, बस बेटी नहीं मेरा बेटा भी तो रोया होगा, बस बेटी नहीं मेरा बेटा भी तो रोया होगा।
আচলতে ইমান সুন্দৰ এটা কবিতা আচলতে আমি ভাবো যে ল'ৰাসকলে যিহেতু নাকান্দে চকু পানী নুলিয়াই গতিকে সিহঁতৰ দুখ নাই বুলি আমি ভাবো এইখিনিতে যিসকলে চাই আছে তেওঁলোকে নিজকে ৰিলেট কৰিব পাৰিছে আৰু বহুতো কমেণ্ট আহিছে মই অকণমান পঢ়ি লৈছো সুমি হাছানে লিখিছে বহুত ভাল লাগিল কবিতাটি থেংক ইউ চিত্ৰৰঞ্জন গগৈয়ে লিখিছে সুন্দৰ পলমকৈ আহিলো ধন্যবাদ শেষলৈ চাব বুলি আশা কৰিছো চাহিলে চাই আছে অজিত কুমাৰ ঘোষে লিখিছে ভেৰি নাইচ থেংক ইউ আব্দুৰ ৰহিম তেখেতে চাই আছে বৰ্ষা দেৱী তেখেতেও চাই আছে প্ৰজন্মা চৌধুৰীয়ে লিখিছে খুব সুন্দৰ ৰাজেশ দাসে লিখিছে নাইচ আমি এতিয়া অকণমান কথাৰ Thank you মাজলৈও so আহিম আৰু much. চাইৰিও শুনিম আচলতে তোমাৰ মই যিমানবিলাক কবিতা দেখিছো বেছিকে হিন্দী বা বেংগলী এনেকুৱা ভাষাত লিখা হৈছে আৰু ভৱিষ্যতে কিবা তেনেকুৱা প্লেনিং আছে নেকি তোমাৰ যে বেলেগ আৰু কাম কৰাৰ বেলেগ ভাষাত আছে অফক'ৰ্চ আছে মই অসমৰ পৰা হয় তো মই অসমীয়াতো লিখিম ইভেন মই কাম ষ্টাৰ্ট কৰি আছো মোৰ এটা প্ৰজেক্ট আছে য'ত মই 5টা বা 6টা ভাষাৰে এটা ওলাই আছো ভিডিঅ' এটা অকমান টাইম মোক লাগিব বিকজ মই বৰ্ড বহুত ভালকে নাজানো তো মই এতিয়া শিকি আছো বিকজ দেৰ আৰ চ' মেনি ফ্ৰেণ্ডছ অফ মাইণ্ড মোক শিকাই আছে ইহঁতে বড়োলেণ্ডৰ পৰা হয় মই so I feel very proud of that also. I'm from Assam and I feel proud of that also. So Bodo, Hindi, Bodo, Assamese and Nepali মই poetry আজিলৈকে ভিডিঅ' আউট কৰা নাই so এই 3টা ল্যাঙ্গুৱেজ ইনক্লুড কৰি বাকি যিমানখিনি মই জানো মই ট্ৰাই কৰি আছো যে এটা ধুনীয়া এটা ভিডিঅ' ওলাও so this is my project a secret project so yeah বহুত সোনকালে হেক কৰিম ভালকে লিখিব পাৰিম বুলি I am hoping yeah that's it নিশ্চয় তুমি অতি সোনকালে শিকা ভাষা কেইটা আৰু ভাষা শিকা মই জানো তুমি বহুত কেইটা ইমান কম সময়তে ভালে কেইটাও ভাষা শিকি লৈছা আমাৰ শুভেচ্ছা সদায় আছে আমি শুনিবলৈও ৰৈ থাকো সদায় আৰু মই এই ক্ষেত্ৰত ক'ব খুজিছো নেহা থাপ্পা এগৰাকী ভাল তাৰ্কিকো ডিবেটাৰ তেখেতে জিলা পৰ্যায়ত 3বাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে আৰু বহুকেইখন অসম ভিত্তিক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে লগতে নেশ্যনেল ইউথ পাৰ্লিয়ামেণ্টৰ যিটো প্ৰগ্ৰেম হৈছিলে তাতে ডিষ্ট্ৰিক্ট বেষ্ট স্পিকাৰো হৈছিলে মই এই ক্ষেত্ৰত ক'ব খুজিম তোমাৰ ডিবেটৰ সম্পৰ্কত অকণমান অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ আমাক যদি শ্বেয়াৰ কৰা আৰু কি okay. ক'বা মানে যিসকলে ডিবেট কৰি আছে ডিবেটৰ জাৰ্নিটো ষ্টাৰ্ট হৈছে মোৰ ইয়াৰ বেকৰ পৰা দেই মই 5th চেমত যেতিয়া বেক পাইছিলো I was very nervous at first মই বুজিয়ে পোৱা নাছিলো যে 1 year এটা মই কি কৰিম বিকজ মানে সৰুৰ পৰাই এটা বস্তু মাইণ্ড আছিল যে আমি ফেইল হ'ব নোৱাৰো উই কেনট লাইক ফেইল কেনেকে হ'ম ইয়াৰ ক্লাছত ফেইল কেনেকে হ'ম এইটো এটা ভয় আছিল টেনচন আছিল বাট আনফৰ্চুনেটলি I don't know if I should unfortunately or fortunately because the CRBEC thing more life at both muk change kori dise so moi yearback palu like 5th sem or physics or first paper more back lagile and bahut more bad lagi ase he time moi bhabi asu eta 1 year to keneke spend korim no moi ki korim to mor mai dita kole kiman aru tumi bhal percent paba keteba to back lagibo lagi no you should experience things so my মোৰ মা দেউতা মোক বহুত সাপোর্ট কৰে ওকে অলওয়েজ বহুত সাপোর্ট কৰে ইভেন মোৰ ইয়াৰ বেকৰ আসলে মোৰ দেউতা মোক বেয়াটো লাগিছে নেবি বাট একো মোক কোৱা নাই ইভেন মোক কৈছে যে ইটস ওকে 1 ইয়াৰ তুমি বহুত বস্তু কৰিব পাৰিবা সো মই ভাবি লৈছো ঠিক আছে মই বহুত বস্তু কৰিম 1 ইয়াৰ বেকৰ টাইমত বিকজ মই কলেজৰ পৰা ওলোৱা নাছিল সো ষ্টিল নাও আই এম আ ষ্টুডেন্ট অফ সায়েন্স কলেজ সো আই গট দিস অপৰচুনিটি টু পারফর্ম ডিবেট আমাৰ ইয়াতে বহুত কম হয় আজিকালি হয় বাৰু বাট আগতে বহুত কমে হৈছিলে স্কুলত মই এবাৰ দিছিলো ক্লাছ 8ত থাকাতে তাৰ পিছত মই দিয়া নাই কলেজত আহি এবাৰ দুবাৰ মই পাৰ্টিসিপেট কৰিছিলো বাট আফটাৰ মাই ইয়াৰ বেক মই পুৰা খালি আছিলো মই কৰা একো নাছিলে মই টিউশনছ কৰি আছিলো সেই টাইমত টিউশনছ কৰি আছিলো কিছুমান নভেলছ মই পঢ়ো অকমান মই এটা কম্পিটিশন মই যেটা পাইছো যে ডিবেট কম্পিটিশন ইন্টাৰ ডিস্ট্ৰিক্ট মই যাই ছাৰক ক'লো যে ছাৰ মই পাৰ্টিসিপেট কৰিম ছাৰে ক'লে তুমি তো পাছ আউট ষ্টুডেন্ট তুমি কেনেকে পাৰ্টিসিপেট কৰিবা মই ছাৰ মই তো পাছ আউট নহয় ন মই তো এতিয়াও বেক লাগি আছে সো ষ্টিল নাও মই সাৰ্টিফিকেট পোৱাই নাই কলেজৰ পৰা তো আই কেন ডু দ্যাট okay yeah you can do that tar pisat moi speech competition participate korilu tete moi 6 sem asilu national parliament festival er tete participate korisu delhi loge moi palu moi district best speaker holu moi state er best no holu moi ko regret nai moi ko beya laga nai moi iman hikisu barsha iman dhuniya iman bhal speakers ase amar okhomot গোটেই ইন্ডিয়াটো যে দিল্লীত গৈ তো গোটেই ইন্ডিয়াৰ স্পিকাৰছ বিলাক দেখিলো মোক অকমানো এবাৰৰ কাৰণে এনেকুৱা ফিল হোৱা নাই যে মই কিয় নাপালো বিকজ আই নো মই সেই টাইমত ডিজাৰ্ভে কৰা নাছিলো সেইটো সেই প্লেটফৰ্ম মই ডিজাৰ্ভ কৰাই নাছিলো ইমান মই শিকিলো সেই টাইমত তুমিও এক্সপেৰিয়েন্স কৰিছা আমি একেলগে গৈছিলো
তাৰ পিছত আহি বহুত জায়গাত ডিবেটস হল তেতিয়া মই খবৰ পালো মই সব জায়গাতে ডিবেট দিব গলো ষ্টাৰ্টিংত মই প্ৰাইজ নাপালো দেন মই থাৰ্ডৰ পৰা ষ্টাৰ্ট কৰিলো যে 2 and 3 monthsৰ পিছত কন্টিনিউ থাৰ্ড সেকেন্ড হৈ হৈ লাষ্টৰ ফালে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত একো পাৰ্টিচিপেট কৰা নাছিলো লাষ্ট ইয়াৰ অক্টোবৰ আৰু নৱেম্বৰত কন্টিনিউ তিনটা ডিবেট দিছো তিনটাতে ফাৰ্ষ্ট হলো and then I was like oh my god মোৰ ইয়াৰ বেকটো মোৰ কাৰণে ইমান এটা পজিটিভ বস্তু লৈ আহিব মই কেতিয়াও ভাবা নাছিলো জাস্ট এই সময়ত মোক বেয়া লাগিছে পিছত মই ভাবিছো ঠিক আছে মই ইয়াৰ বেকটো কিবা না কিবাটো মই কৰিম এইখিনি মই ভাবিছিলো আদাৰ মাষ্টাৰ্ছৰ কাৰণে প্ৰিপাৰেচন কৰিম নহলে কিবা না কিবাটো কৰিম বাট ফেইল হোৱাৰ পিছতো যদি আমি অকমান লাইক ষ্ট্ৰেংথ লৈ থাকো আৰু পেৰেন্টছ যদি আমাক সাপোৰ্ট কৰে যে নহয় তুমি ফেইল হোৱা নাই দিস ইজ জাস্ট এন এক্সাম আছিল 3 hours examination তোমাক জাজ কৰিব নোৱাৰে কেতিয়াও এই ফিলিং এই বস্তুটো কোনোবা যে আমাক কৰি দিয়ে ন বহুত হেল্প হৈ যায় মোৰ গোটেই দাদাহঁতে মোক এনকাৰেজ কৰিছে সবে মোক এনকাৰেজ কৰিছে 1 year টো মই এবাৰো ফিল কৰা নাই যে মোৰ ইয়াৰ বেক ষ্টিল নাও মই ফিল নকৰো যে মোৰ বেক লাগিছিল বা মোৰ ইয়াৰটো বেয়া গৈছিল সো ইয়া এণ্ড আই থিংক বহুত এনেকুৱা ষ্টুডেণ্টছ আছে হু ৱান্টছ টু পাৰ্টিচিপেট মই যেতিয়া থাৰ্ড চেমৰ লগত আহিছিলো মই গম পোৱা নাছিলো যে মই ষ্টেজৰ মাইক ইমান বেছি ভাল পাওঁ ট্ৰাষ্ট মি মই গমে পোৱা নাছিলো মই ইমান ভাল পাওঁ আজিকালি আই পাৰফৰ্ম সো এভৰি ডিষ্ট্ৰিক্টত এইটো স্পীচ বেছিকে ডিবেট কম্পিটিশন বিলাক কৰাব লাগে আমি এতিয়া সৰুৰ পৰাই যদি মই পাৰ্টিচিপেট সৰুৰ পৰাই কৰিলো হয় মেবি মই নেশ্যনেল সিলেক্ট হলো হয় ন ষ্টেটৰ পৰা হয় ন তো এইটো এটা থাকি গল হয় এটা ৰিহাৰ্সেল টাইপ মানে প্ৰেক্টিস কৰি থাকিলো হয় আমি সো ইয়া এভৰি ডিষ্ট্ৰিক্টত এইটো কৰাব লাগে ফৰ মি আচলতে খুব সুন্দৰ মেছেজ এটা তুমি আজি এই মঞ্চৰ পৰা দিছা আমি আচলতে ফেইল বা বেক এনেকুৱা বিষয়বিলাকৰ লগত অকমান অস্বাভাৱিক আচলতে হলে আমাৰ এনেকুৱা লাগে কি হ'ব এতিয়া আমাৰ লাইফটো আমাৰ শেষ হৈ গ'ল আচলতে সেইসকল ষ্টুডেণ্ট যিসকলে আছে নতুনকৈ লাইফটো ষ্টাৰ্ট কৰিবলৈ এটা এনকাৰেজমেণ্ট পায় আচলতে যদি তেওঁলোকক পেৰেণ্টছে ছাপোৰ্ট কৰে ফ্ৰেণ্ডছখিনিয়ে ছাপোৰ্ট কৰে তুমি খুব সুন্দৰ মেছেজ এটা দিছা আজি তাৰ কাৰণে বহুত ধন্যবাদ যিসকলে চাই আছে আজিকালি এনেকুৱা ঘটনা হয় বহুতে ইয়াৰ বেক লগা পিছত বা ফেইল কৰাৰ পিছত ডিপ্ৰেছনত গুচি যায় এখন অস্বাভাৱিক জগতত বাস কৰিবলৈ লয় বা এনেকুৱা কেছো দেখিছো অকমান কম নম্বৰ পোৱাৰ কাৰণে সুইচাইড পৰ্যন্ত কৰিছে গতিকে এইবোৰ হ'ব নালাগে আচলতে সেইটো এটা পজিটিভ চাইড এটা আছে গতিকে সেইটো লৈ নিজৰ যোনখিনি কেপাচিটি আছে সেইখিনি এক্সপ্ল'ৰ কৰিব লাগে আমি প্ৰজন্মা চহৰীয়া লিখিছে খুব সুন্দৰ ৰাজেশ দাস তেখেতে ত্ৰিপুৰাৰ পৰা চাই আছে ধন্যবাদ ৰাজেশ থেংক ইউ ফৰ ৱাচিং নমিতা কলিতা বাই চাই আছে আখতাৰুল ইছলাম হাজৰিকা দাদাই চাই আছে তেখেতক ধন্যবাদ জনাইছো আজিজুৰ ৰহমান দাই চাই আছে পৰাগ চহৰীয়া লিখিছে ইউ আৰ ইনস্পিৰেশ্যন আচলতে সঁচাকে বহুতৰ কাৰণে নেহা থাপা এই কথাটো যে ক'লে সেই কথাটোৰ কাৰণে আজিৰ পৰা হয়তো বহুতৰ আৰু ইনস্পিৰেশ্যন হ'ব আৰু নেহা মই কাৰণ বহুত ল'ৰা ছোৱালী মই দেখিছো অকণমান কিবা এটা ফেইলাৰ হলে আমি আচলতে সেইটো ফেচ কৰিবলৈ আমাক নিশিকায় সমাজে ছ'চাইটিয়ে আমাক নিশিকায় যে ফেইলাৰটো আমি কেনেকে ফেচ কৰিব লাগে যেতিয়া আমি ফেইল কৰো বা কম মাৰ্কছ পাওঁ তেতিয়া চবে আমাক হাঁহে বা ইমানখিনিয়ে পালি তেওঁ দেখোন অমুক পালে কম্পেৰিজনটো আনে গতিকে এই বস্তুবোৰ নোহোৱা হওক কাৰণ আমাৰ চবৰে বেলেগ বেলেগ বিষয়ত চেষ্টাটো থাকে কোনোবাই যদি পঢ়া বিষয়ত পাৰে অধ্যয়নত পাৰে কোনোবাই হয়তো গানত পাৰে কোনোবাই নাচত পাৰে কোনোবাই ক্ৰিকেট খেলিব পাৰে যিটো বিষয়ত যোন চেষ্টা তেনেকে আগবাঢ়ি যাব লাগে আচলতে আৰু সকলো কথাৰে পজিটিভ দিকটো লৈ আমি আগবাঢ়িব লাগে নেহা তুমি যিহেতু দ্য নৰ্থ ইষ্ট জাৰ্নেলত কাম কৰি আছা হেডলাইনছবোৰ আমি শুনি আছো খুব সুন্দৰ কাম কৰি আছে তেওঁলোকে তুমিও জড়িত আছা গতিকে আমি অকণমান জানিব বিচাৰিম তাৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চৰ বিষয়ে নৰ্থ ইষ্ট জাৰ্নেলৰ হেডলাইনছ কোৱাটো বেছি দিন হোৱা নাই আজি 4 দিন চাগে হ'ল আমাৰ মিডিয়া পেজ হয় এইটো এণ্ড উই গাইজ আৰ ৱৰ্কিং ভেৰি হাৰ্ড our team ase the founder is my brother also my mentor dadai mok every day moi bahut bostu notun ki explore koribo chance palu and moi bhaba nasil actually barsha je mor lockdown to iman dhuniya jabo you know তো কোনোবাই কেতিয়াবা যদি তোমাক পইণ্ট আউট কৰে যে না এই ছোৱালীজনী ল'ৰাটো কৰিব পাৰিব যাতে এটা চান্স দিওঁ তাক তো মই সেই চান্সটো মোক নৰ্থ ইষ্ট জাৰ্নেলে দিলে আই এম ভেৰি থেংকফুল মই নিউজ পঢ়িব চাগে এতিয়া ৰিড আউট কৰিব বহুত ভালকে নাজানো চাগে নিউজ ক'ব বহুত ভালকে নাজানো বাট মই শিকিতো আছো এটলিষ্ট So I'm very happy. Everything I'm just a learner, okay? I will say this again and again. I'm nothing, no one, just a learner. I'm still zero. I'm still learning. বহুত শিকি আছো বহুত বস্তু শিকিবলে আছে
হোল লাইফটো আমি শিকিয়ে থাকিব লাগে সো ইটস আ মিডিয়া পেজ প্লিজ যোনে যোনে আজি চাই আছে ইট উইল বি মাই ৰিকুৱেষ্ট প্লিজ আপুনি ফলো কৰিব এণ্ড আপুনি কোনো মোমেণ্টত এনেকুৱা বেয়া ফিল নকৰিব যে আমি কি পেজ এটা ফলো কৰিলো বিকজ আপুনি যেতিয়া যাই ফলো কৰে তেতিয়া দেখিব পাৰিব যে এভৰি ডে নিউজ আপডেটছ হৈ আছে অসমৰ পৰা লৈ লাইক হোল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চব নিউজ বিলাক আমি আপডেট দি আছো এণ্ড এভৰি ইভিনিঙত নিউজ মই কৈ ভিডিঅ'জ আপলোড কৰি আছো আমাৰ টিমটোৰ বহুত লাইক বহুত বেছি কাম কৰি আছে এণ্ড বহুত পজিটিভিটি আছে এটা টু বি অনেষ্ট বহুত পজিটিভিটি আছে বহুত তুমি সাপোজ উই both are working তুমি মোক ইনস্পায়াৰ কৰি আছা মই তোমাক ইনস্পায়াৰ কৰি something like that and yeah this is all it's our media page so please আপুনি ফলো কৰিব আৰু মই আশা কৰো যে মই আৰু আপোনাৰ লগৰ থাকি আপোনাৰ লগত থাকি ইনস্পায়াৰ্ড হ'ম you guys are my inspiration Barsha NYPF ৰ পৰা যিমান মই পালো মেম্বাৰ্স যিমান মই ষ্টুডেন্টছৰ লগত দেখা কৰিলো সো ইমান মোক ইনস্পিৰেশন মই এভৰি টাইম তুমি লাইভ আহা মই তোমাৰ পৰা শিকো হয় নে বেলেগ কোনোবা লাইভ আহে আমি ইহঁতৰ পৰা শিকো সো দিস ইজ এবাউট মাই জাৰ্নি এণ্ড মই বহুত ভাল কাম কৰিব বিচাৰো উই অল আৰ ডুইং দিস সো প্লিজ ফলো এণ্ড সাপোৰ্ট আৱাৰ ৱৰ্ক দিস উইল বি আ ৰিকুৱেষ্ট টু থ্যাংক ইউ এভৰিৱান এণ্ড সকলোৱে ফলো কৰিব I know that আপোনালোকে কেতিয়াও লাইক বেয়া ফিল নকৰিব because we guys are very much working in a positive way এটা প্ৰশ্ন আহিছে নীলাঞ্জন শৰ্মাই লিখিছে নেশনেল ইউথ পাৰ্লিয়ামেন্টৰ এক্সপেৰিয়েন্সটো আমাৰ লগত শ্বেয়াৰ কৰাচোন তেওঁ অকমান এক্সপেৰিয়েন্সটো আমাৰ যেটো এক্সপেৰিয়েন্স আছিলে তোমাৰ মুখত শুনিব বিচাৰিছে খুব ধুনীয়া এটা এক্সপেৰিয়েন্স আছিলে নেশনেল ইউথ পাৰ্লিয়ামেন্টৰ এক্সপেৰিয়েন্সটো আজি লাইভ সেশন হৈ আছে তাৰ কাৰণে বৰ্ষাক মই নেশনেল ইউথ পাৰ্লিয়ামেন্টত পালো যেহেতু মই কলো মই কোকৰাঝাৰত থাকো কোকৰাঝাৰত চৰাইখলাৰ এৰিয়াত থাকো সো মই আগতো কৈছিলো যে মই বহুত বস্তু আগত এক্সপ্লোৰ কৰিব পৰা নাছিলো যেতিয়া মই পাৰ্টিসিপেট কৰিলো সিলেক্ট হলো তেতিয়া মই গম পালো যে ওকে ময়ো স্পিকাৰ হ'ব পাৰিম চাগে ময়ো চাগে ভালকে কথা পাতিব পাৰিম চাগে বাট সেই টাইমত তাৰ আগত মই গম পোৱাই নাছিলো এণ্ড যেতিয়া মোক কল আহিছিলে যে এটা কম্পিটিশ্যন আছে নেহা স্পীচ কম্পিটিশ্যন সো পাৰ্টিসিপেট কৰিব লাগে কলেজৰ পৰা মই গম পোৱা নাছিলো যে এইটো নেশনেল পাৰ্লিয়ামেন্ট ফেষ্টিভেল হয় ইয়াৰ পৰা আমি দিল্লীলৈকে যাব চান্স পাম আই জাষ্ট নিউ কি ইয়াতে এটা ষ্টেজ আছে য'ত মই পাৰ্টিসিপেট কৰিম কি প্ৰাইজ আছে কি নাই মই একো নাজানো মই জাষ্ট পাৰ্টিসিপেট কৰিব গৈছিলো আবেলি মই কল আহিছে ৰাতিপুৱা মই গুচি গৈছো টপিকটো গম পাইছো গুচি গৈছো আফটাৰ দ্যাট মই গম পালো যে এইটো বহুত ডাঙৰ এটা প্ৰগ্ৰাম যাৰ থ্ৰুদি মই দিল্লীলৈকে যাব পাৰিম প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰাম এটেণ্ড কৰিব পাৰিম আই ৱাজ ভেৰি মাছ এনকাৰেজ এনেকুৱা প্ৰগ্ৰাম সেইকাৰণে মই কওঁ যে হ'ব লাগে বেছিকে ছেকেণ্ড আছিল চিলেকশ্যন তাতেও চিলেক্ট হৈ গলো ষ্টেটৰ লগে গলো এইটো মই কৈ আছিলো আগত বহুত এনেকুৱা স্পিকাৰ্ছ আছে বৰ্ষা যাৰ মই নামটো মই নাজানো বাট এনেকুৱা স্পীচ সেইদিনা দিছিলে ষ্টেট লেভেলত আমাৰ অসমৰ ষ্টুডেণ্টছ বিলাক মোৰ ফেচ বিলাক মনত আছে দেই ইহঁতৰ ইমান ধুনীয়াকে চবে কৈছে তাৰ পিছত মই দিল্লী গলো মাই গড এভৰি স্পীচ ৱাজ লাইক গুজবাম্পছ আহি যায় হয় নে উই বোথ এক্সপেৰিয়েন্স দিছ এণ্ড নেশনেল ইউথ পাৰ্লিয়ামেন্ট ফেষ্টিভেলৰ থ্ৰু দি মই তোমাৰ নিচিনা ইমান মানুহৰ লগত মই লাইক চিনাকি হ'ল কিশোৰ দা দেৱাশিষ দা এণ্ড আমাৰ জাৰ্নিটো বহুত ইণ্টাৰেষ্টিং বহুত ভাল আমি আগত চিনি নাপাওঁ যোৱাৰ আগত 1 উইকৰ জাৰ্নিৰ পিছত অহাৰ টাইমত আমি সবে কান্দিছিলো ইমান কান্দিছিলো দেন এতিয়া ইউ ডোন্ট নো আমি কেতিয়া দেখা কৰিম কেতিয়া আৰু each one of you inspire me a lot তাতে যিমান তাৰ পৰা বহুত বেলেগ ষ্টেটৰ স্পিকাৰ্ছৰ লগতো এতিয়া কণ্টেক্ট হৈছে আমাৰ তোমাৰো হৈছে মোৰো হৈছে ইহঁতৰ ৱৰ্কছ বিলাক দেখি পেলাই এতিয়াও এক্সপেৰিয়েন্স কৰি আছো শিকি আছো সো নেশ্যনেল টাৰ্নিং পইণ্ট অফ মাই লাইফ it's a turning point of my life য'ত মই গম পাইছো যে ওকে নেহা এটা এনেকা কাম আছে যোনটো তুমি কৰিব পাৰা you are not worthless so yeah this is about নেশনেল ইউথ পাৰ্লিয়ামেন্টটো আমাক আচলতে দেখুৱাই দিছিলে এতিয়াতো ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ কানেক্টটো হৈ থাকে তেওঁলোকে ইমান সেইটো কাৰণে ভাল লাগে এতিয়া তেওঁলোকৰ কামবোৰ দেখি থাকো দুদিনমান আগতে মোক মেছেজ এটা কৰিছিলে তামিলনাডুৰ পৰা মষ্ট প্ৰবাবলি কৈছিলে যে তোমাৰ সেশন আলাপ দ্য কনভাৰসেশন মই চাই আছো আৰু যদিও তেওঁ বুজি পোৱা নাই গম পাইছে যে কিবা ভাল এটা হৈ আছে আৰু সোনকালে ইংলিছতো শ্ব'বোৰ বিচাৰিছে মই আশা কৰিম কম দিনতে আমি আহিম তো কমেন্টৰ মাজলৈ গৈছো কথাখিনি চুই গ'ল বৰ্ষা শৰ্মালৈ ধন্যবাদ ননীপ্ৰভা নাথে চাই আছে হিমাঞ্চল দত্তই চাই আছে হিমাঞ্চল দত্তই লিখিছে আহি পালো দেই বৰষুণত তিতি হলেও ধন্যবাদ অলপ সময় চোৱা পাৰো আমাৰ অনুষ্ঠানটো নেহা বহুত আমি কথা পাতিলো এতিয়া অকমান আমি কবিতাৰ পিনে যাম পয়েট্ৰিৰ পিনে যাম আমি বেংগলী কবিতাটো শুনিব লাগিব এবাৰ ভালোবাসা
চব কবিতা আচলতে ভাইৰেল হয় তোমাৰ মই যিমান কিটা কবিতা দেখিছো দিয়াৰ লগে লগে ভাইৰেল হৈ যায় কিবা কি কাৰণ Thank you. আছে বাৰু অকমান কবা নেকি চবে ইমান ধুনীয়াকে আদৰি লয় আচলতে চুই যায় চবকে বিষয়টোৱে তোমাৰ সেনসিটিভ বিষয় এটা লোৱা তুমি একচুৱেলি কলো ন যোনটো বস্তু মোক হিট কৰে ন সেই বস্তুটো লাইক স্প্ৰেডো হৈ যায় মেবি লাইক ইটস লাইক ইন হিন্দি ইজ দিল কি বাত দিল তক পहुंची আই অলওয়েজ সে দিস সো ভালোবাসা ইজ ভালোবাসা যেটা মই লিখিছিলো আই ওয়াজ ভেরি মাচ ইন লাইক বহুত বেয়া সিচুয়েশন আছিল লাইক আই ওয়াজ নট ফিলিং গুড বাট দেন অলসো যেতিয়া মই ভাবিলো কি বহুত এনেকুৱা বস্তু আছে এটলিষ্ট ডোন্ট বি আপসেট ডোন্ট সিট লাইক দিস কিবা এটা এনেকুৱা লেখা যে তোমাৰ কন্ডিশন যোনটো আজি আছে এইটো বেলেগৰ লগত বেলেগে যদি ইহঁতৰ লগত হৈ আছে দেন ইহঁতে ওলাই যাব পাৰে ন অকমান ইনস্পায়াৰ হ'ব পাৰে তো ভালোবাসা না মই ভাবা নাই সবকে ভাল লাগিব মই জাস্ট ইনষ্টাগ্ৰামত কি কৰিছো ষ্টৰি টাইপ কৰি মই শুই আছিলো টাইপ কৰি মই দি দিছো এণ্ড দ্যাট ৱাজ মাই ফাৰ্ষ্ট পোয়েট্ৰি লাইক ফাৰ্ষ্ট বেংগলী পোয়েট্ৰি এণ্ড আই ৱাজ ভেৰি মাচ শক কি সবেই ইমান ভাল পাইছে তাৰ পিছত বহুত দিনৰ পিছত মই ভিডিঅ'টো ওলালো সো ইয়া ভালোবাসা হ্যাঁ ভালোবাসা যদি মিথ্যে হতো তুমি কিভাবে সত্যি বলো আর তুমি যদি সত্যি বলছো ভালোবাসা কিভাবে মিথ্যে হলো মনের মানুষ চলে গেছে কিন্তু মনটা তো এখনো সত্যি আছে যে নাকি মন ভেঙেছে তোমার মনটা ওর কাছে ছেড়ে দিয়েছো কেন মানুষ ছেড়ে যায় প্রেম তো থেকে যায় প্রেম ভুল হয় না বন্ধু মানুষ মানুষকেই ভুলে যায় ছেড়ে দাও মনটাকে উড়ে যেতে দাও এটাকে আরো তো অনেক লোক রয়েছে কেন তুমি প্রেমকে ভুল বলে নিজেকে কষ্ট দিচ্ছ বলো ভালো মানুষ ভালোই হয় নিজের দিকে দেখে দেব তুমি যদি সত্যি ভালোবাসতে পারো তোমার মতো কেউ নেই সেটা কেন ভেবে চলো আর ভালোবাসা যদি মিথ্যে হতো তুমি কিভাবে সত্যি বলো সো দ্য অনলি মেসেজ ইজ যদি হার্ট ব্রেক হইছে যদি কোনোবা এৰি গৈছে দেন প্লিজ লুক ইন দ্য মিৰৰ ওচৰত থিয় হৈ নিজৰ ফেচটো আপুনি চাব and if you can be true to someone there are people who can be true to you june tumako like same with bhal pabo pare you just have to wait and concentrate on your life things will go in a good way আমি কথালৈ আকৌ আহিম আমি দেখিছো কবিতা এটা লিখোতে মই কেতিয়াবা এনে মাজে মাজে লিখো তো এটা টাইমিং থাকে বা এনেকুৱা সময়ত আমাৰ আহে কবিতাটো আমি এনেকে গৈ আছো তেতিয়া লিখিছো বা কেতিয়াবা বাছত গৈ আছো তেতিয়া মূৰত আহিছে তেতিয়া লিখিছো তো তুমি কেনেকুৱা সময়ত কেনেকে লিখা কবিতাবোৰ ইমান ধুনীয়া ধুনীয়া কবিতাবোৰ যে লিখাৰ লগে লগে ভাইৰেল হৈ যায় কবিতাটো লেখা ষ্টাৰ্ট লাইক কিবা এটা মনত আছে বস্তু ক'ব নোৱাৰিলে সেইটো মোৰ পোয়েট্ৰি হৈ যায় মোৰ মেক্সিমাম পোয়েট্ৰি মোৰ ডায়েৰীত মই এটা সেশনছ বিলাক কৰো বুলি মই লিখিছো কৰিম বুলি বা কৰিছিলো আগত সেইকাৰ লিখিছো বাট মোৰ মেক্সিমাম পোয়েট্ৰিজ মোৰ ফোনত থাকে ফাৰ্ষ্ট যোনটো মই মেন্স ডে লিখিছিলো পোয়েট্ৰি মোৰ লগত আছে মই পঢ়ি দিম পিছত সেই পোয়েট্ৰিটো না মই ঘৰৰ পৰা ওলাইছিলো ভালোবাসা শুট কৰিব কাৰণে গৈছিলো মই একচুৱেলি But then I realized, okay, 19th November Men's Day hoy jintu kali today is 18th November I have to write something because আমি Women's Day ইমান ভালকে celebrate কৰো why not Men's Day তো মই উলাই যোৱাতে যিমান বিলাক বস্তু মোৰ মাইন্ডত চলি আছিলে এইবোৰ বস্তু অলৱেজ মোক হিট কৰে ন এইটো কিয় এনেকে হৈ আছে এনেকে কিয় হোৱা নাই বা এইটো ইমান ধুনীয়া হৈছে ইয়াৰ আই এম ভেৰি হেপী ফৰ দিছ সো মই ওলাই মই টাইপ কৰিলো ফোনত মই অটোত মানুহে বিলিভ নকৰিব আই নো বাট দিছ ইজ হোৱাট হেপেন মই ওলাই মই অটোত উঠিলো তেতিয়ালৈকে জাষ্ট কমপ্লিট কৰিলো তাতে গলো এটা টেকত মই মোৰ ফ্ৰেণ্ডক কলো যে মই আৰু এটা পোয়েট্ৰি আছে মোৰ যোনটো মই কালিৰ কাৰণে মই আপলোড কৰিব বিচাৰো তো এটা ফোনত হলেও শ্বুটটো কৰি দে বহি মই জাষ্ট কম হি সেড ওকে ফাইন এই পোয়েট্ৰিটো মই কৈছো মই আহাৰ সময়ত ফোনত টাইপ কৰিছো মাই ফ্ৰেণ্ড ৱাজ লাইক ফোনত টাইপ কৰিছা তুমি কেনেকুৱা পোয়েট্ৰি দি আছা ফোনত টাইপ কৰি মই কৈছো আগত শুনি লোৱা বেয়া লাগিলে নিদিম বাৰু সো যেতিয়া মই শুনালো হি ৱাজ লাইক ওকে ইটছ গুড সো এটা বহিলো এটা টেকত কমপ্লিট কৰিলো এণ্ড আপলোড কৰি দিলো মই মেক্সিমাম টাইম যেতিয়া বাহিৰত ট্ৰেভেল কৰবা যাও টিউশন পঢ়াবলৈ যাও নিজে কৰিব যাও তেতিয়া সেই সময়ত মই বহুত বস্তু দেখো বা মাইন্ডত বস্তু চলি থাকে যেতিয়া মই ভাত বনাই থাকো তেতিয়া মোৰ মাইন্ডত বহুত বেছি চলি থাকে আৰু সেই সময়ত মই ফোনত টাইপ কৰো দিছ ইজ দ্য অনলি থিং কিবা এটা বিষয়ত লিখিম বুলি বহিলে মোৰ বহুত টাইমত ভাল নহয় কিবা এটা বস্তু মোক হিট কৰিলে তেতিয়া ভাল হয় মেক্সিমাম যে পোয়েট্ৰিজ বিলাক ভাইৰেল হৈছে মোৰ ফোনতে টাইপ কৰা পোয়েট্ৰিজ হয় সো ভালোবাসাটো এনেকুৱা টাইপৰে কলো যে ফোনত টাইপ কৰিছিলো ইনষ্টাগ্ৰামত ষ্টৰি দিছিলো পিছত এইটো ভাইৰেল হৈ গ'ল ইয়া দিছ ইজ অল হ্যাপেন মেন্স ডে পোয়েট্ৰি যোনটো ভাইৰেল হৈছিলে এইটো মই এবাৰ কৈ দিওঁ বিকজ দিছ ইজ মাই ফেভৰেট পোয়েট্ৰি আফটাৰ গেটিং ইমান ভাইৰেল হোৱাৰ পিছত মই বুজিলো যে অকে ভাল হৈছিল চাগে
সো ইয়া ইট গোজ লাইক দ্যাট যে মানুহে লৰাহঁতক বহুত জাজ কৰে এইটোৰ ওপৰত আছিল বহুত সৰু পোয়েট্ৰি ना गौर किया जिंदगी पर मेरे बस देखी सिगरेट हाथों में और कह दिया मैं मवाली हूँ जूझ रहा था अपने जिंदगी से मैं उठा ली थी बोतल शराब की उस दिन तुमने देखी बस वो शराब की बोतल हाथों में मेरे मैं परेशान होकर घुमा मगर इल्जाम बाप के पैसों पे राज करने का है मुझ पर शौक है लंबे बालों का टैटूज भी है हाथों में दाढ़ी भी है लंबी मेरी मैं टेररिस्ट हूँ ये सोचा तुमने दिल मेरा साफ है मगर वो न देखा तुमने पसंद आई वो लड़की मुझे देखने पर उसको बात आई नियत पर मेरी नेक दिल है मेरा मैं किसी का भाई भी तो हूँ फिर क्यों लगाया इल्जाम मुझ पर कहीं मैं रेपिस्ट तो नहीं हूँ मैं इतना बुरा नहीं जितना शायद दिख जाता हूँ मैं लंबे बालों में शरीफ घर का ही तो बेटा हूँ गौर करो कभी जिंदगी पर मेरे बस दाग चरित्र पर लगाओ मत बस दाग चरित्र पर लगाओ मत so this was my poetry yeah this is my poetry যোনটো হেদিনা ভাইরাল হৈছিল I am very thankful again north journal পৰাই ভাইরাল হৈছিল poetry টো ধন্যবাদ আমি বহুত প্ৰশ্ন আহিছে আজি অকমান সময় কেনেকে পাৰ হৈ গল গম নাপালো আসলতে সময়খিনি পাৰে হৈ গল আমি চাইৰিও এটা শুনিব আছে আৰু অনুষ্ঠানো শেষৰ পিনে আমি আহিছো এটা প্ৰশ্ন আহিছে বালৈ এটি প্ৰশ্ন শুনোতে এই কবিতা অকবিতাক লৈ বহু বিতৰ্ক বৰ্তমান হয় তুমি কি কবা এই সন্দৰ্ভত দেখা যায় বহু এনেকুৱা আছে অনুভৱ বিহীন ভাবেই কবিতা হওক বুলিয়ে জোৰ কৰি লিখিব বিচাৰে কি কবা তুমি সেইটো মোক সুধিব বিচাৰিছিলো আসলতে তুমি কবিতা এটা লিখি আছা যদি আহা নাই স্পন্টেনিয়াছলি তেতিয়া কি কৰা মানে জোৰ জবৰদস্তিকে কবিতা এটা হয় নেকি বাৰু এই প্ৰশ্নটো সুধিছে মই যদি কিবা পোয়েট্ৰি লিখি আছো যিমানখিনি মই লিখিব পাৰিলো মোৰ মাইণ্ডত সিমানখিনি আছে মই পোয়েট্ৰিটো ভাল হোৱা নাই বেয়া হৈছে কমপ্লিট হোৱা নাই মই কেয়াৰ নকৰো এইবোৰ বস্তু যিমানখিনি সেই সময়ত মই এটা ফোৰ্স নকৰো কবিতা লেখাটো আমি ফোৰ্স কৰিব নোৱাৰো বৰ্ষা যদি আমি ফোৰ্স কৰি লিখো তেনেহলে দিস ইজ ফেক দ্যাটস হোৱাট আই ফিল এণ্ড এটা কবি কেতিয়াও ফেক হ'ব নোৱাৰে মই সেইটো ফিল কৰো কেনেকে ফেক হ'ম ইয়াৰ নিজৰ ফিলিংছটো আমি ফেক প্ৰেজেন্ট কৰিব নোৱাৰো না এটলিষ্ট মইতো প্ৰেজেন্ট কৰিব নোৱাৰো যি মোৰ মাইণ্ডত আহে মই লিখি দিও মই যদি নোৱাৰো কিবা টপিক লৈ মই বহিও গলো যে মই এই বিষয়ত লিখিম তো যত যিমান লগে লিখিলো তাৰ আগত মই লিখিব নোৱাৰিলে মই বেয়া ফিল নকৰো আৰু তাতে এৰি দিও মেবি সেই বস্তুটো মোক হিট কৰা নাই তাৰ আগে মেবি মই এই বস্তু মই ফিল কৰাই নাছিলো বহুত ভালে তো হোৱা নাই জাষ্ট লিভ ইট মেবি পিছত হৈ যাব যেতিয়া মই এইটো ফিল কৰিম না ভালকে সো মই কেতিয়াও ফোৰ্স নকৰো এণ্ড আই থিংক কেতিয়া কোনেও নিজক ইমান ফোৰ্স কৰিব নালাগে পোয়েট্ৰি ইজ এন আৰ্ট ন আমি আৰ্ট বুলি ভাবো এইটো তো কি আমাৰ হয় হেনেকে লৈ যোৱা কবিতাৰ যোনটো ডেফিনেশ্যন হয় অসমীয়াত এটা ডেফিনেশ্যন আছে কবিতা কবিৰ এক স্বতঃস্ফূৰ্ত প্ৰকাশ বুলি কয় গতিকে তাত জোৰ জবৰদস্তি কথা নাহে আমাৰ যিটো ভাৱ হয় মনত আহে সেইটো লিখিব লাগে তেতিয়া মানুহক চুৱে আসলতে মই একদম অনুষ্ঠান শেষ কৰিব লাগিব আমাৰ সময় প্ৰায় পাৰ হৈ গৈছে আজি ইমানখিনি সময় হঠাতে পাৰ হৈ গল গমেই নাপালো এটা আমি চাইৰি শুনিম শুনি আজি অনুষ্ঠানটো শেষ কৰিব লাগিব কি চাইৰি শুনাবা তো বহুতে চাইও আছে শাইৰীটো মোৰ এটা আছে যোনটো মোক কিছুমান মানুহে কৈছিলে যেতিয়া মই ষ্টাৰ্টিঙত ডিবেট দি আছিলো বা বহুত জাগাত মই এংকাৰিঙৰ কাৰণে চান্স পাইছিলো সো বহুতে এনেকুৱা কৈছে যে নেহাটো এতিয়া প্ৰাউডি হৈ যাব নেহা উইল নট ৰিমেইন লাইক দিছ তাইতো এতিয়ালৈকে লাইক এতিয়াতো চেঞ্জ হৈ যাব ন এনেকুৱা চেঞ্জ হোৱাৰ কাৰণে একো নাই দিছ ইজ লাইফ এতিয়া কাম কৰি আছো কালি মেবি মৰি যাম তো কোনে মোক মনত ৰাখিব ন যেতিয়া এতিয়া মই কৰি আছো বিকজ মোৰ ভাল লাগে মই কৰি আছো ইণ্ডিপেণ্ডেণ্ট হ'ব খুজি তেনেহ'লে তেতিয়া সেইকাৰণে কৰি আছো আৰু কৰি থাকাতে বহুত মানুহে টন্ট কৰে তো সেইটো লৈ মই কিবা লিখিছিলো এইটো শুনাব বিচাৰিম শায়ৰী ৱাজ এক মিনিট ওকে চন্দ্ৰমা কলিতাই তেখেতে চাই আছে পুলকেশ কুমাৰ দাসে চাই আছে so शायरी इज लाइक गुरूर करें किसी बात पे ऐसी कोई बात हम में नहीं गुरूर करे किसी बात पे ऐसी कोई बात हम में नहीं उन जैसा तो बन जाते पर उनमें भी कोई बात नहीं फिर भी वो करते फिरते हैं बात बस मेरी फिर भी वो करते फिरते हैं बात बस मेरी क्योंकि अपनी बात करते उनमें उतनी भी तो बात नहीं तो এইটো মই লিখিছিলো খুব সুন্দৰ আসলতে নেহা মই তোমাক বহুত ধন্যবাদ জনাইছো আজি আমাৰ লগত থাকিলা থ্যাংক ইউ সো মাচ ফৰ জয়নিং আস টুডে এণ্ড আগলৈ লগ পাম বুলি আশা ৰাখিছো আৰু আজি এইখিনি তোমাক বিদায় দিব লাগিব শেষত জাষ্ট এটা কি কবা আমাক
বৰ্ষা তোমালোকে যোনটো ষ্টাৰ্ট কৰিছা আই এম ভেৰি প্ৰাউড অকে মোক বহুত ভাল লাগে যেতিয়া ছোৱালীবোৰে নিজে নিজে কাম কৰি আছে এতিয়া আমি অকমান আগত ফেমিনিজমৰ কথাও পাতি আছিলো সো দিস ইজ হোৱাট ওমেন এম্পাৱাৰমেন্ট মিনছ যদি আমি নিজৰ কাৰণে নিজে কিবা চেষ্টা কৰিব কাৰণে দেন উই কেন সে লাইক উই আৰ ইণ্ডিপেণ্ডেণ্ট আমি কেতিয়াও ডিপেণ্ডেণ্ট হ'ব নালাগে this যোনটো প্লেটফৰ্মত আজি মই আহিলো বহুত মোৰ ভাল লাগিল থ্যাংক ইউ বৰ্ষা ফৰ কলিং মি আই এম নবডি আকৌ মই কওঁ তুমি বহুত ধুনীয়াকে লিখি দিছিলা शी इज एन एंकर ইউটিউবাৰ পোয়েট মই জাস্ট ট্ৰাই কৰি আছো এইবোৰ হোৱা কাৰণে এতিয়ালৈকে হৈ যোৱা নাই আই এম নবডি জাস্ট নেহা থাপা হু ইজ জিৰো ষ্টিল ৱৰ্কিং টু বি দ্য ওৱান ভাল হ'ব খোজো আৰু আচলতে সবেই বহুত কামবোৰ কৰিব খোজে এটা মেছেজ মই সবকে দিব বিচাৰো যদি কিবা ইউনিক কৰিব বিচাৰা তেনেহলে হিউম্যান হোৱা মানৱতা বস্তুটো আজিকালি হেৰুৱাই গৈছে সো প্লিজ কিবা আমি যদি কিবা ইউনিক ওয়েত কৰিব পাৰো দেন আমি লাইক কাইন্ড হ'ব পাৰো অনেষ্ট হ'ব পাৰো সকলোৰে লগত সো মই কোনেও নহয় যে মই বহুত ভাল এটা কিবা কৈ দি যাও মেছেজ দিও আই এম নবডি তেনেহলেও আই এম 22 ইয়াৰ্স ওল্ড আৰু এইটোৱে মই ফিল কৰো বি কাইন্ড এনাফ উইথ এভৰিওয়ান and be happy be honest এতিয়াও just be kind because humanity to নাথাকিলে বৰবাদ হৈ যাব যোনটো আমি সাফার কৰি আছো আমি আকৌ সাফার কৰিম so please humanity to ৰাখা নিজে নিজে ইউনিক হৈ যাবা that will all I say and thank you Barsha to you and your whole team and thank you to the viewers thank you so much Thank you, Neha. yeah bye এয়া আছিল নেহা থাপা আমাৰ লগত উপস্থিত আছিলে আজি লাইভ অনুষ্ঠানত আশা কৰিছো আপোনালোক সকলোৱে ভাল পাইছে আমাৰ অনুষ্ঠানবোৰ আৰু আমাক আপোনালোকৰ পৰামৰ্শ আমাৰ ভুল ত্ৰুটিবোৰো দেখুৱাই দিবলৈ নাপাহৰিব অহা 25 জুন তাৰিখে আমি এটা নতুন অনুষ্ঠান লৈ আকৌ লাইভ অনুষ্ঠান এটা লৈ আহি আছো আমাৰ লগত উপস্থিত থাকিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নাগাৰা নামৰ শিল্পী এগৰাকী প্ৰখ্যাত লোকশিল্পী তেখেতে বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী লোকশিল্পী তেখেত হৈছে সকলোৰে পৰিচিত সুভাষ নাথ তেখেতৰ সৈতে লাইভ অনুষ্ঠান লৈ আমাৰ মাজলৈ প্ৰজন্মা চহৰীয়া বা অহা পৰহিলৈ অৰ্থাৎ 25 জুন তাৰিখে আহি আছে আশা কৰোঁ আপোনালোক সকলোৱে চাব তাৰে আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে মই সামৰিব লাগিব ধন্যবাদ শুভৰাত্ৰি